যদি আপোনালোকে বেঙেনা বিলাহী আদি যদি ৰুম বুলি ভাবিছে তেনেহ'লে আপোনালোকে বেবিষ্টিন ব্যৱহাৰ কৰক। ই আপোনাৰ ভেঁকুৰনাশক, গছবিলাক জয় নপৰিবৰ কাৰণে আপোনাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু জয় এবিধ বেমাৰৰ কাৰণে লাগে, সেইটো হ'ল বেক্টেৰিয়া নাশক কাৰণে আপোনালোকে প্লেণ্ট'মেচিন ব্যৱহাৰ কৰিব পাৰে। প্লেণ্ট'মেচিনটো খুব ভাল বেক্টেৰিয়া নাশকৰ কাৰণে ব্যৱহাৰ কৰক আৰু খেতিবোৰ ভালকৈ কৰক। এই বেবিষ্টিন আৰু আপোনাৰ প্লেণ্ট'মেচিনৰ ড'জসমূহ জানিব হ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে। কমেণ্টত মই সকলো ড'জ ক'ম আৰু কেনেকৈ স্প্ৰে' কৰিব লাগে, ক'ত স্প্ৰে' কৰিব লাগে মই অলপ ভালকৈ বুজাই দিম। আৰু যেতিয়া আপোনালোকে এইটো ব্যৱহাৰ কৰিব আপোনালোকৰ বিলাহীৰ চাইজবোৰ ভাল হ'ব আৰু ভালকৈ লাগিব আৰু প্ৰডাকশ্যনটো খুব ভাল হয় আৰু আপোনাৰ বিলাহী গেলি যোৱা সমস্যাবোৰ সমাধান হয়।